নাই আমাৰ কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ উদ্যোগত যোৱা দুটা বিত্তীয় বৰ্ষত বীৰ চিলাৰায় ভৱন নামেৰে একোটাকৈ সুন্দৰ অতিথিশালা কাৰ্যালয় 15খন জিলাত ইতিমধ্যে অনুমোদন হৈছিল। 8খন জিলাত নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আৰু তাৰ ভিতৰত 2খনত সম্পূৰ্ণ হৈছে আৰু বাকী 7খনত আমাৰ কাম আৰম্ভ হৈছে। এতিয়া এনেকুৱা আধাৰশিলা আজি যেনেকৈ ওদালগুৰি জিলাৰ কৰিলোঁ এনেকৈ 7খন আৰু নতুন জিলাত আমি উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱৰ নেতৃত্বত আমি কৰিছোঁ। গতিকে যিখিনি 25 কোটি টকা দিয়া হৈছিল তাৰ সম্পূৰ্ণ সৎব্যৱহাৰ, কাৰণ বহুতে কিবা সৰু সুৰা কিবা কানি স্কিম লৈ এই পইচাখিনিৰ কোনো পিছত চিন মুকাম নাথাকে। প্ৰথমবাৰ উন্নয়ন পৰিষদে এটা চিন থকাকৈ এই পইচাখিনিৰ এটা ব্যৱহাৰ ভালকৈ কৰা যেন মোৰ দৃষ্টিগোচৰ হৈছে। গতিকে মই ভাবোঁ যে এই চিলাৰায় ভৱনৰ জৰিয়তে অসমত বসবাস কৰা বা ওদালগুৰিত বসবাস কৰা কোচ ৰাজবংশী জনগোষ্ঠীটোৰ উত্তৰণ, তেওঁলোকৰ সাংস্কৃতিক পৰিচয়, তেওঁলোকৰ আধ্যাত্মিক, শৈক্ষিক সকলো দিশত এই কাৰ্যালয়টোৱে এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু বহুতো ব্যক্তি আহে বিভিন্ন কামত, তেওঁলোকে কেতিয়াবা থাকিবৰ জেগাও নাপায়। এনেকুৱা আমাৰ চিলাৰায় ভৱনত তেওঁলোকৰ কাৰণে থকাৰো পৰৱৰ্তী সময়ত এটা ব্যৱস্থা আমাৰ ফালৰ পৰা উন্নয়ন পৰিষদৰ ফালৰ পৰা কৰা হ'ব। গতিকে এটা সামগ্ৰিকভাৱে জনগোষ্ঠীটোৰ উত্তৰণত চিলাৰায় ভৱনসমূহে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। সেইকাৰণে মই এওঁলোকৰ বিভিন্ন বহুমুখী কাম আৰম্ভ 75জন আমাৰ জনগোষ্ঠীটোৰ ছাত্ৰ ছাত্ৰীক বা ডেকা যুৱক যুৱতীক প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে তেওঁলোকে তৈয়াৰ কৰিছে। APSC হওক, UPSCয়ে হওক বা অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষা যিবিলাক হয় তাৰ কাৰণে 75জন ল'ৰা ছোৱালীক সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ পৰা এওঁলোকে ট্ৰেইনিং দিছে, প্ৰশিক্ষণ দিছে আৰু অহা 8 জুন তাৰিখে এই পৰীক্ষা হ'ব অসম চৰকাৰৰ। আৰু আমি আশা কৰিছোঁ এওঁলোকৰ মাজৰ পৰা যথেষ্টখিনি ভাল ল'ৰা ছোৱালী ওলাব আৰু যিটো মেইন পৰীক্ষা মেইনছত এওঁলোকে ক্লিয়াৰ কৰিবৰ কাৰণে সক্ষম হ'ব বুলি আমি আশা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অন্য এটা প্ৰসংগলৈ আহিছোঁ, ভূপেন বৰা আৰু ববিতা শৰ্মা বিজেপিত যোগদান কৰাৰ কিবা সম্ভাৱনা আছে নেকি বাৰু? এতিয়ালৈকেতো আমি তেনেকুৱা কথা শুনা নাই। আপোনালোকে যোগাযোগ কৰিছে নেকি? আমাকতো কৰা নাই এতিয়ালৈকে। এই পদত্যাগ কৰিছে, সেইটো আমি আপোনালোকৰ মাধ্যমত খবৰ পাইছোঁ। চাওক, এতিয়া বহুত বেছি কথা ক'ব লগা নাই। ৰাজনৈতিক দলৰ কাম জনতাৰ লগত বুথ স্তৰত মানে অনবৰত সম্পৰ্ক ৰাখিব লাগিব। গতিকে আমি ভাৰতীয় জনতা পাৰ্টি অনবৰত তৃণমূল পৰ্যায়ত ৰাইজৰ লগত থাকি কাম কৰা দল। গতিকে আমি এই সময়ত আৰু অধিক শক্তি সঞ্চয় কৰাৰ আমি সাহস আৰু উদ্দীপনা পাইছোঁ। কাৰণ ফেচবুকত কৈ আছে, মই কোৱা কথা নহয় দেই, এইটো ক্লিয়াৰ কাট, এইখিনি গোটেইখিনি দেখাব, আধা নকৰিব। আকৌ কৈছোঁ আধা নকৰিব। বহুতে ফেচবুকত লিখি আছে যে পাকিস্তান প্ৰেমী এজন কংগ্ৰেছৰ সভাপতি হ'ল। বহুতে ফেচবুকত কৈছে, মই কোৱা কথা নহয়। গতিকে আমি ভাৰত প্ৰেমী আৰু ইয়াৰ যদি কিবা টেষ্ট লয় কোনোবাই তাৰ কাৰণে সাজু আছোঁ। 37 বাৰ ব্লাড ডোনেশ্যন কৰিছোঁ, কেতিয়াবা দুখীয়া মানুহৰ কাৰণে, কেতিয়াবা মানে হয়তো বিপদত পৰা মানুহৰ কাৰণে। মই নিজৰ কথা কৈছোঁ, 36 টাইমছ আই হেভ ডোনেটেড ব্লাড। মোৰ শৰীৰৰ পৰা মই টেষ্ট দিছোঁ। গতিকে মোৰ সেইখিনি গাত আছে ক'ব পৰা যে দুখীয়া মানুহৰ কাৰণে, বিপদত পৰা মানুহৰ কাৰণে কাম কৰিছোঁ। আৰু তেখেতে কেইবাৰ ব্লাড ডোনেশ্যন কৰিছে হিচাপটো লওক। যদি কোনোবাই কম্পিটিশ্যন, আপোনালোকে কম্পিটিশ্যন কৰিব। গতিকে কম্পিটিশ্যনত নিজৰ শৰীৰৰ টেষ্ট দি অন্যজনৰ জীৱন বচোৱাৰ সংকল্প আমাৰ। তেওঁলোকে কিন্তু তেওঁ কালি ফেচবুকৰ পোষ্টতো লিখিছে, তেওঁৰ মানে ধৰ্মপত্নী বা যি কয় মানে সহধৰ্মিনী আৰু তেওঁৰ ল'ৰা ছোৱালী দুটা, সাহস, পৰিয়ালটো। আমি পৰিয়াল মানে ভাৰতবৰ্ষৰ 140 কোটি জনতা আমাৰ পৰিয়াল। কেৱল গান্ধী পৰিয়াল নহয়, কেৱল গগৈ পৰিয়াল নহয়। আমি পৰিয়াল হয়তো কোনোবা আমাৰ কলিতাৰ পৰিয়াল, কোনোবা গগৈৰ পৰিয়াল, কোনোবা হয়তো বৰগোহাঁইৰ পৰিয়াল,
কোনোবা হয়তো ৰাভাৰ পৰিয়াল, কোনোবা হয়তো আমাৰ কোচ ৰাজবংশীৰ পৰিয়াল, কোনোবা হয়তো আমাৰ ব্ৰাহ্মণৰ পৰিয়াল। গতিকে আমাৰ কাৰণে সকলো এই যে জাতি জনগোষ্ঠীবিলাক আছে সকলো আমাৰ পৰিয়ালৰ অংশ। তেওঁলোকৰ কাৰণে মাত্ৰ গান্ধী পৰিয়াল আৰু গগৈ পৰিয়াল সেইটোৱে তেওঁলোকৰ কাৰণে মূল লক্ষ্য যেন আমি অনুভৱ কৰিছোঁ, কাৰণ তেওঁলোকৰ বক্তব্যত ওলাইছে পাকিস্তান ফেমিলিৰ কথা। পাকিস্তান প্ৰীতিৰ কাৰণে দলত সলনি হৈছে নেকি কংগ্ৰেছত? আপোনালোকে মাধ্যমত এইবিলাক ৰাইজে কৈ আছে, আপোনালোকে এইবিলাক কথা প্ৰচাৰ কৰক ভালকৈ। ফেচবুকবিলাকত মানুহে কি কমেণ্টছ দি আছে এইবিলাক প্ৰচাৰ কৰক, কাৰণ সামাজিক মাধ্যমটো এটা ডাঙৰ মাধ্যম। সামাজিক মাধ্যমত যিবিলাক কথা কৈ আছে সেইবিলাক দেখাই থাকক। কিন্তু বহুতে কৈছে যে এজন পাকিস্তানী প্ৰেমিক কংগ্ৰেছৰ সভাপতি হ'ল, বহুতে কৈ আছে। না আমি কোৱা কথা নহয়, আমি এইবিলাক কথা কৈ পেলাই য'ত চ'ত নলগাওঁ ক'তো, কিন্তু বহুতে কোৱা কথাটোহে কৈছোঁ। সেইখিনি কথা আপোনালোকেও জানে, সেইখিনি কথা চবেই জানে। কিন্তু আমি এটা কথাই কৈছোঁ, আমি ৰাইজৰ লগত থকা সুখে দুখে থকা পাৰ্টি, গতিকে সুখে দুখে আমি ৰাইজৰ লগত থাকিম। গণতন্ত্ৰত ৰাইজে ৰজা, ৰাইজৰ আশীৰ্বাদ ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত আছে, কাৰণ আমি কাম কৰিছোঁ। আমি কৰা কামৰ দাম ৰাইজে ইতিমধ্যে আশীৰ্বাদ স্বৰূপে আমাক দি আছে, আৰু আমি কেতিয়াও অসমৰ ক্ষতি হোৱা কাম কৰা নাই। বাংলাদেশীক ৰঙা দলিচা পাৰি আমি দিয়া নাই, বাংলাদেশীক ভোটাৰ লিষ্টৰ তালিকাত নাম সোমাই বিজেপিয়ে দিয়া নাই, বাংলাদেশীক ৰেচন কাৰ্ড বিজেপিয়ে দিয়া নাই। যদি দিছে কংগ্ৰেছে দিছে। তাৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া প্ৰথমে অসমবাসীৰ ওচৰত ক্ষমা এটা খুজি লওক। ক্ষমা এটা খোজাৰ 855জনক যে গুলীয়াই হত্যা কৰিলে, তাৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰথমে অসমবাসীৰ ওচৰত ক্ষমা খুজি লওক। পাকিস্তানত কিয় গ'ল সভাপতি লোৱাৰ প্ৰাক মুহূৰ্তত তেখেতে সেইটো কথাও অসমৰ ৰাইজক জনাই দিব লাগে। মই পাকিস্তানত কিয় গ'লোঁ, কি কৰিলোঁ, আৰু কোনফালেদি গ'লোঁ, পাছপৰ্ট ক'ত হেৰাল, কেনেকৈ হেৰাল পাছপৰ্ট। ডিপ্ল'মেটিক পাছপৰ্ট যদি এজন MP-ৰ হেৰাই যায় বা এজন তেনেকুৱা স্তৰৰ নেতাৰ হেৰাই যায়, তাতো কিন্তু ক'ৰবাত কিন্তু মানে জুই জ্বলিলে যেনেকৈ ধোঁৱা ওলাইছে। কিন্তু পাছপৰ্ট হেৰাই যোৱাটো সহজ কথা নহয়। ইজৰাইলত ক'ৰবাত বেলেগ জেগাত যাওঁতে পাছপৰ্ট হেৰাইছে। আগৰ যাতে তথ্যবিলাক নাথাকে, ক'ত গ'ল, কাৰণ পাছপৰ্টত ষ্টেম্প মাৰি থাকে দেশবিলাকৰ, তো সেই পাছপৰ্টে হেৰাই দিলে। গতিকে গোটেই কথাটো নগেন, কেছটো নগেন, গতিকে কেছটো নগেন হৈ আছে। গতিকে কেছটো নগেনক খগেন কৰাৰ কাৰণে তেখেতেই উপযুক্ত মানুহ, তেখেতেই বক্তব্যৰে প্ৰকাশ কৰক। কিয় গৈছিল পাকিস্তানত, কি কৰিলে পাকিস্তানত। এতিয়া কালি পবিত্ৰ দাই কৈছিলে কথাটো যে 4জনৰ পৰিয়ালৰ 3গৰাকীয়ে বিদেশী। কিয় মিছা কথা কৈছিল নেকি? 2জন ল'ৰা ছোৱালীক ব্ৰিটেইনৰ চিটিজেনশ্বিপ দিলে। শ্ৰীমতী ব্ৰিটেইনৰ চিটিজেনশ্বিপ, এতিয়ালৈকে ভাৰতীয় নাগৰিকত্ব লোৱা নাই। আমি আশাই নকৰোঁ যে শ্ৰদ্ধেয় তৰুণ গগৈ ডাঙৰীয়াৰ পৰিয়ালে ভাৰতৰ নাগৰিকত্ব নলৈ বিদেশৰ নাগৰিকত্ব ল'ব। আমি আশাই নকৰোঁ এই কথাটো, কোনো অসমীয়া আশা নকৰে। লওক, দ্বৈত নাগৰিকত্ব লওক, ভাৰতৰ নাগৰিকত্ব লওক, তেওঁলোকে আৰু কিবা কানি পদ্ধতি আছে নহয় নাগৰিকত্ব লওক। কিন্তু ভাৰততো বাদ দিব কিয়? ভাৰত বাদ দিয়া মানে অসম বাদ দিয়া। এইখিনিয়ে ক'লোঁ আৰু বিশেষ আৰু নকওঁ। তেখেতলৈ মানে তেখেতলৈ মই অনেক মানে অনন্ত শুভকামনা জ্ঞাপন কৰিছোঁ। যোৱা 3টা বিত্তীয় বৰ্ষত আমি গোটেই অসমৰ সাংগঠনিক আমাৰ যি জিলা আছে, জিলাৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাৰণে বীৰ চিলাৰায় ভৱন আমি নিৰ্মাণ কৰিছোঁ। ইতিমধ্যে আমি 8খন জিলাত কাম প্ৰায় সম্পূৰ্ণ কৰিছোঁ। আমাৰ ইয়াৰে ওদালগুৰি জিলাৰ টংলাত আমাৰ ভেৰগাঁও যি সাংগঠনিক জিলা, এই সাংগঠনিক জিলাৰ মুখ্য কাৰ্যালয় চিলাৰায় ভৱন টংলাত আমি প্ৰায় একেবাৰে সম্পূৰ্ণ কৰিছোঁ। তাৰ লগতে কোকৰাঝাৰত সম্পূৰ্ণ হৈছে, আৰু অন্যান্য জিলাবিলাকতো শিৱসাগৰ, গোলাঘাট এইবোৰ জিলাতো প্ৰায় 90% কাম সম্পূৰ্ণ হৈছে। এইবাৰ বিত্তীয় বৰ্ষত আমি 7টা চিলাই ভৱন আমি নিৰ্মাণ কাম হাতত লৈছোঁ। তাৰ ভিতৰত লখিমপুৰ, গহপুৰ, শিৱসাগৰ, শোণিতপুৰ, কাছাৰ আৰু ওদালগুৰি, ৰঙিয়া, এনেকৈ 7খন জিলাত আমি লৈছোঁ। আজি ওদালগুৰি জিলাত আমি সাংগঠনিক জিলা যি আছে আমাৰ ওদালগুৰি জিলাত আমি চিলাই ভৱনৰ আধাৰশিলা আমি কৰিলোঁ। অহাকালিৰ পৰা ইয়াত নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব। আমি আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ লগতে জনগোষ্ঠীটো সাংস্কৃতিক ক্ষেত্ৰতো যথেষ্টখিনি কাম কৰিছোঁ। ইতিমধ্যে আমি 20খন জিলাত সাংস্কৃতিক প্ৰশিক্ষণৰ জৰিয়তে আমি সাংস্কৃতিক দিশটো আগবঢ়াই নিছোঁ। তাৰ লগতে শৈক্ষিক দিশতো আগবঢ়াই নিবৰ কাৰণে আমি ইতিমধ্যে কম্পিটিটিভ এক্সাম, প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে আমি 75গৰাকী অসমৰ প্ৰতিখন জিলাৰ পৰা আমি নিৰ্বাচিত কৰি প্ৰশিক্ষণ দি আছোঁ। গুৱাহাটীত আমি সম্পূৰ্ণ বিনামূলীয়াকৈ এবছৰৰ কাৰণে আমি প্ৰশিক্ষণ দিম।
আৰু আশা ৰাখিছোঁ মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত কোজাজবংশী উন্নয়ন পৰিষদে জনগোষ্ঠীটোৰ উন্নয়ন আগন্তুক দিনত কাম হাতত ল'ব আৰু বিশেষকৈ জনগোষ্ঠীটোৰ পৰা যাতে প্ৰশাসনিক বিষয়ে আমি গঢ়িব পাৰোঁ তাৰ কাৰণে এনেধৰণৰ ব্যৱস্থা লৈছোঁ। তাৰ লগতে আমাৰ কোজাজবংশী জনগোষ্ঠীটোৰ গুৱাহাটীত আহিবৰ কাৰণে অসুবিধা বিভিন্ন পিছপৰা অঞ্চলসমূহৰ পৰা বিশেষকৈ তিনিচুকীয়া তাৰপিছত জোনাই আৰু ধুবুৰী বা আমি গোসাইগাঁও এই অঞ্চলৰ পৰা আৰম্ভ কৰি গোটেইবোৰ দূৰণিবতীয়া ৰাইজৰ কাৰণে আমি এটা অতিথিশালা আমি নিৰ্মাণ কৰি আছোঁ উত্তৰ গুৱাহাটীত তিনিটা মহলীয়াৰ 7 কোটি 10 লাখ টকাৰ ইতিমধ্যে তাৰ বেছিখিনি কাম সম্পূৰ্ণ হৈছে। এইমছ আৰু GNRC দুইখনৰে মেডিকেলৰ সুবিধা লাভ কৰিব পাৰিব। লগতে 15 মিনিট পাৰ হৈ যদি দলংখন পাৰ হৈ যায় আমি গুৱাহাটীত সোমাব পাৰিম আৰু সেইটো আমি যি নিৰ্মাণ হৈ থকা ব্ৰহ্মপুত্ৰ দলঙৰ সমীপতে আমি চিলাই ভৱনৰ কাৰণে আমি অতিথিশালাৰ কাৰণে কাম কৰিছোঁ। তাতে আমাক 1 বিঘা মাটি অসম চৰকাৰে দিছে, 1 বিঘা মাটিত আমি নিৰ্মাণ কাৰ্য চলি আছে। গতিকে জনগোষ্ঠীটোৰ অতিথিশালা এটা বহুদিনীয়া প্ৰয়োজন আছিলে, এই প্ৰয়োজনৰ আমি ইতিমধ্যে তাক লাঘৱ কৰিবৰ চেষ্টা কৰিছোঁ। এনেধৰণে আমি আন্তঃগাঁথনিৰ লগতে সাংস্কৃতিক দিশৰ লগতে আৰু শৈক্ষিক দিশটোৰ লগত আগুৱাই নিবৰ চেষ্টা আমি উন্নয়ন পৰিষদে কৰিছোঁ। প্ৰতিটো বিত্তীয় বৰ্ষত আমাক 25 কোটি টকাকৈ আমাক পুঁজি নিৰ্ধাৰণ কৰে। এইবাৰ আমি 25 কোটি পাইছোঁ। এনেদৰে 80 টকা দিনতো যাতে আমাক অন্যান্য জাতি জনগোষ্ঠীৰ লগতে কোজাজবংশী জনগোষ্ঠীটো উত্তৰণৰ কাৰণে অসম চৰকাৰে সহায় কৰে। এইখিনিয়ে মোৰ আজি ঘোষণা কৰিছে মাননীয় সভাপতি মহোদয়ে যে 25 কোটিৰ ঠাইত আৰু 10 কোটি 35 কোটি টকা যাতে কৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিজেপি দলৰ হৈ অসম প্ৰদেশৰ পৰা তেওঁলোকে অনুৰোধ জনাম বুলি কৈছে। আশা ৰাখিছোঁ যে আমাক আহি থকা সময়ত আৰু 10 কোটি টকা বৃদ্ধি কৰিব।